জয়জতে আপোনালোকৰ চেনেলৰ যোগেদি মই সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ উলগ আৰু লগতে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উলগ যাচিছোঁ। আচলতে আজি আমি ধেমাজি জিলা পৰিষদৰ আমাৰ যিটো প্ৰেক্ষাগৃহ তাতে আমি চুতীয়া জাতি যুৱ সন্মিলন অসমৰ নৱনিৰ্বাচিত সমিতিৰ এখন কাৰ্যনিৰ্বাহক আমি অনুষ্ঠিত কৰিছোঁ আৰু আজি কাৰ্যনিৰ্বাহকত আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি ৰাখিছোঁ। তাৰ ভিতৰত আমাৰ আপোনালোক সকলোৱে জানে যে চুতীয়াসকল অসমৰ অন্যতম ভূমিপুত্ৰ এটা জনগোষ্ঠী আৰু আমি চুতীয়া জাতিৰ আমাৰ যিটো প্ৰধান দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসন লগতে আমাৰ যিবিলাক প্ৰাচীন কীৰ্তিচিহ্নসমূহ আছে এই কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ দাবীত আমি বহু বছৰ ধৰি আন্দোলন চলাই আহিছোঁ। বিশেষকৈ আমাৰ যিখিনি প্ৰাচীন কীৰ্তিচিহ্ন এইবিলাকৰ কাৰণে অসমত এটা ব্যাগুম দপ্তৰ আছে, পুৰাতত্ব দপ্তৰ বা বিভাগ বা কেন্দ্ৰীয় পুৰাতত্ব বিভাগো আছে। তেখেতসকলে কিন্তু আমি যেনেধৰণে গুৰুত্ব দিব লাগে তেনেধৰণে আজিলৈকে দেখা পোৱা হোৱা নাই। আৰু ঠিক আমাৰ যিটো প্ৰধান দাবী জনজাতিকৰণ, এই জনজাতিকৰণৰ দাবীত আপোনালোক সকলোৱে জানে আমি বহু বছৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে বিগত কংগ্ৰেছ চৰকাৰে যি ধৰণে আমাক এই জনজাতিকৰণৰ বিষয়টোক লৈ বা জনজাতিকৰণৰ দাবীটোক লৈ যেনেধৰণে আমাৰ হেতালি খেলিলে, ঠিক একেধৰণেই বিজেপি নেতৃত্বাধীন চৰকাৰখনো আমাৰ এই জনজাতিকৰণৰ দাবীটোক আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত তেখেতসকলে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে। আমি আজি এই মঞ্চৰ পৰাই ধেমাজি জিলাৰ পৰাই আমি হুংকাৰ দিছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক যে 2024 চনৰ যি বিধানসভা নিৰ্বাচন আহি আছে এই বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চুতীয়াসকলৰ ন্যায্য দাবী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। ইয়াৰ অন্যথা কিন্তু চুতীয়াসকল ইতিমধ্যে জাগ্ৰত হৈছে, চুতীয়াসকল সজাগ আৰু সচেতন হৈছে। অসমৰ বিশেষকৈ উজনি অসমৰ চুতীয়া অধ্যুষিত অঞ্চলবিলাকত কিন্তু বিজেপিৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব যদিহে আমাক নিৰ্বাচনৰ আগতে কিন্তু জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে। আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ, বাৰম্বাৰ আমি কাৰ্যসূচী কৰিছোঁ, প্ৰতিবাদী কাৰ্যসূচী আমাৰ চুতীয়া জাতিৰ কেওটা সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰৰ গা লৰা নাই। যিহেতু আমি ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ কথা কয় এইখন চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ কথা কয়, ভূমিপুত্ৰসকলৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কথা কয়। কিন্তু যদিহে জনজাতিকৰণ নহয় তেতিয়াহ'লে কেনেধৰণে ভূমিপুত্ৰসকলৰ সুৰক্ষা হ'ব? গতিকে আমি দাবী জনাইছোঁ চৰকাৰক আৰু এই মঞ্চৰ পৰা চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে চুতীয়াসকল এতিয়া পিছ পৰি থকা নাই। চুতীয়াসকল কিন্তু এতিয়া অৱহেলিত হৈ থাকিলে বা অৱহেলা কৰি থাকিলে চুতীয়াসকলে কিন্তু মানি নল'ব। চুতীয়াসকলক অতি শীঘ্ৰে অসমৰ 6 জনগোষ্ঠীৰ লগতে চুতীয়াসকলক অতি শীঘ্ৰে জনজাতিৰ আৰু স্বায়ত্তশাসনৰ মৰ্যাদা প্ৰদান কৰিবলৈ আমি এই মঞ্চৰ পৰাই দাবী জনাইছোঁ। আৰু আপোনালোকক আমি এই আজিৰ সংবাদমেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আমি অসমৰ মধ্যস্থান যোৰহাট জিলাখন ইতিমধ্যে আমি মধ্যস্থান হিচাপে গণ্য কৰোঁ। চুতীয়া অধ্যুষিত এখন জিলা। আমি যোৰহাট জিলাত আগন্তুক যিটো ভোগালী বিহু আহি আছে, অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু আহি আছে, য'ত ভোগৰ উৎসৱ, কৃষিপ্ৰধান এটা উৎসৱ, তাত আমাৰ সকলো মানুহ জড়িত হয়। অসমীয়াৰ এটা বাপতিসাহোন, অসমীয়াৰ প্ৰাণৰ প্ৰাণ হিয়াৰ আমঠু ভোগালী বিহুৰ আমাৰ সময়তে ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ আমি 8 জানুৱাৰীৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম যোৰহাটত। আৰু আমি এই কাৰ্যসূচী, এই কঠোৰ কাৰ্যসূচীৰ দ্বাৰা অসম চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে বিহু আমাৰ কাৰণে ডাঙৰ কথা নহয়, আমাৰ তাতকৈ ডাঙৰ কথা হৈছে জনজাতিকৰণ আৰু আমাৰ স্বায়ত্তশাসন। গতিকে মই এই মঞ্চৰ পৰাই আপোনালোকক আজি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি মৰাণত বিশিষ্ট শিক্ষাবিদ প্ৰয়াত তুষেশ্বৰ চুতীয়াৰ সোঁৱৰণিত সদৌ অসম ভিত্তিত এখন স্মাৰক বক্তৃতা প্ৰতিযোগিতাও আয়োজন কৰিব বিচাৰিছোঁ। অহা 6 জানুৱাৰী তাৰিখে সদৌ অসম ভিত্তিত এখন স্মাৰক বক্তৃতা অনুষ্ঠান আমি আয়োজন কৰিম। আমি তাতো আমাৰ জনজাতিকৰণৰ বিষয়টোৱে প্ৰাধান্য পাব। আৰু তাৰ লগে লগে আমি জিলাবিলাকত আমাৰ যিমানবিলাক জিলা আছে, চুতীয়া অধ্যুষিত জিলা আছে, এই জিলাবিলাকত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ঠিক তাৰ লগে লগে আমি ভাৰতবৰ্ষৰ জনজাতি দপ্তৰৰ মন্ত্ৰী, জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক সাক্ষাৎ কৰি জানুৱাৰী মাহৰ ভিতৰতে শেহৰ ফাললৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু সেই স্মাৰক পত্ৰখনত আমি কঠোৰভাৱে তেখেতসকলক আমি জনাম যে চুতীয়াসকলক আপোনালোকে অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। যিখিনি ক্ৰাইটেৰিয়াৰ কথা কয়, যিখিনি প্ৰতিবেদনৰ কথা কয়, এইবিলাক সময়ৰ পাছত সময় পাৰ হৈ গৈছে, দিনৰ পাছত দিন পাৰ হৈ গৈছে, কিন্তু এনেধৰণে আমাৰ লগত কিমান আৰু হেতালি খেলিব? গতিকে মই অসম চৰকাৰক আমাৰ যিটো ন্যায্য দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসন, এই স্বায়ত্তশাসন আৰু জনজাতিকৰণৰ দাবীটো 2024 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পূৰণ কৰিবৰ কাৰণে আমি কঠোৰ ভাষাৰে ইয়াৰ পৰাই আমি দাবী জনাইছোঁ। তো আমি আপোনালোকক আৰু এটা কথা জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে
জানে বা আমাৰ অসমৰ ৰাইজে জানে বা চৰকাৰসমূহে জানে যে বিগত সময়ছোৱাত আমাক বগীবিল দলংখন সতী সাধনীৰ নামত বীৰাংগনা সাধনীৰ নামত উৎসৰ্গা কৰিম বুলি কথা দিছিলে। তদানীন্তন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ৭ বহাগৰ দিনটোতে সেই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱে আনুষ্ঠানিকভাৱে ঘোষণাও কৰিছিল যে এই বগীবিল দলংখন সতী সাধনীৰ বা বীৰাংগনা সাধনীৰ নামত উৎসৰ্গা কৰা হ'ব। কিন্তু পাছত দেখা গ'ল যে সেই দলংখনৰ নামটোতো আমাক কিন্তু ৰাজনীতি কৰিলে। তাৰ পাছত ধলা শদিয়াত যিখন ইতিমধ্যে সেতু হৈছে ভূপেন হাজৰিকা, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত, সেই সেতুখনো বা সেই দলংখনো আমাৰ ৰত্নধ্বজ পালৰ নামত কিন্তু কৰিম বুলি কথা দিছিলে আমাৰ বিজেপি চৰকাৰখনে, কিন্তু সেইটো হৈ নুঠিল। আমি আপোনালোকক আজি এই মঞ্চৰ পৰাই আমি জনাব বিচাৰিছোঁ যে যোৰহাটত যিখন ইতিমধ্যে আমাৰ নিৰ্মীয়মান অৱস্থাত আছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, সেই দলংখনৰ কিন্তু আমি বীৰাংগনা আই সাধনীৰ নামত আমি ঘোষণা কৰিবৰ বাবে বা উৎসৰ্গা কৰিবৰ কাৰণে অসম চৰকাৰক তীব্ৰভাৱে আমি হেঁচা প্ৰয়োগ কৰিম। কাৰণ মাজুলীখন আমাৰ ৰত্নধ্বজ পালে মাজুলী স্থাপন কৰিছিলে ৰতনপুৰ, আমাৰ চুতীয়াসকলৰ সৌৰ্যবীৰ্য আৰু এজন শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পালৰ নামত মাজুলীৰ ৰতনপুৰ বা মাজুলীত এখন ৰাজধানী লেখীয়া এখন এটা পৰ্যায় হৈছিলেগৈ। গতিকে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এই মঞ্চৰ পৰাই দাবী জনাম যে মাজুলীৰ ওপৰত যিখন ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলীক সংযোগ কৰা যিখন দলং হৈ আছে বা নিৰ্মীয়মান অৱস্থাত আছে, সেই দলংখনক বীৰাংগনা আই সাধনীৰ নামত আমি উৎসৰ্গা কৰিবৰ কাৰণে আমি তীব্ৰভাৱে আমি ইয়াৰ পৰাই আজি দাবী জনাম।